নমস্কাৰ সকলোকে সো কিবা এটা বিশেষ কাৰণত মোৰ ষ্টুডেণ্টখিনিক কোৱাৰ্টাৰ ডেভিয়েশ্যনৰ মেথছটো মই ফটো ভিডিঅ' বনাই কিনে তেওঁলোকক হোৱাটছএপত দি দিছিলোঁ সো ভাবিলোঁ এইটো ভিডিঅ'কে ইউটিউবতো দি দিওঁ কাৰোবাৰ যদি হেল্প হয় ভালেই হ'ব সো ভিডিঅ'টো শেষলৈকে চাব কোৱাৰ্টাৰ ডেভিয়েশ্যন বুজোৱা হৈছে ইয়াতে কোৱাৰ্টাইল ডেভিয়েশ্যন কি উলিওৱা আজি আমি শিকিম সো কিউ ওলাবলৈ হ'লে আমি প্ৰথমতে কি কৰা হ'ব ইয়াতে ক্লাছ ইণ্টাৰভেল আৰু ফ্ৰিকুৱেন্সিটো দিয়া থাকিব কুৱেশ্যনত দিয়া থাকিব যে ক্যালকুলেট দ্য কোৱাৰ্টাইল ডেভিয়েশ্যন ফৰ দ্য ফলোইং ডিস্ট্ৰিবিউশ্যন অফ স্ক'ৰ্ছ ইয়াতে তলত দিয়া স্ক'ৰ্ছখিনিৰ পৰা কিউ উলিওৱা কোৱাৰ্টাইল ডেভিয়েশ্যনক কিউ হিচাপে কোৱা হয় যোনটো অনলি কিউটো কোৱাৰ্টাইল ডেভিয়েশ্যন তাৰ কাৰণে আমি কিউ1 আৰু কিউ3 উলিয়াব লাগিব সো প্ৰথমতে কি কৰিব কুৱেশ্যনত দিয়া থাকিব যে CI ক্লাছ ইণ্টাৰভেল আৰু ফ্ৰিকুৱেন্সি দিয়া থাকিব ইয়াতে CF টো দিয়া নাথাকিব কুৱেশ্যনত অকল এই দুটা দিয়া থাকিব তাৰ পৰা প্ৰথম কামটো হ'ব আমাৰ এনসাৰত প্ৰথমতে আমি কি কৰিম যে CF উলিয়াম যে প্ৰথমতে আমাৰ CF উলিয়াব লাগে আমি অলৰেডি গমে পাইছো CF কেনেকৈ ওলাই যেতিয়া আমি তলৰ পৰা আমি ক্যালকুলেট কৰি যাম 2 frequency 2 ইয়াতে 2 বহুৱাম 2 + 8 10 10 + 6 16 16 + 12 28 28 + 7 35 সো এনেকৈ যেতিয়া ক্যালকুলেট কৰিম তেতিয়া লাষ্টৰ নাম্বাৰটো আৰু যেটো n means যিখিনি f থাকিব ফ্ৰিকুৱেন্সি থাকিব সেইখিনি প্লাস n হ'ব সো n 56 আৰু cf ৰো এটো কি হ'ব 56 হ'ব কাৰণ আমি ফ্ৰিকুৱেন্সিটোকে আমি উত্তলৰ পৰা আমি এনেকৈ এড কৰি গৈ আছো সো যেতিয়া আমি cf উলিয়াম তেতিয়া আমাৰ মূল কামটো আৰম্ভ হ'ব মূল কাম মানে আমাৰ প্ৰথমতে কি উলিয়াব লাগিব Q3 আৰু Q1 উলিয়াব কাৰণ Q উলিওৱা সূত্ৰটো এইটো আমাৰ শৰ্ট কোৱেশ্চনে আহে যে Q উলিওৱা সূত্ৰটো লিখা যে write the formula of quartile deviation so Q = Q3 - Q1 divided by 2 Q3 - Q1 divided by 2 so ইয়াৰ কাৰণে প্ৰথমতে আমাক কি লাগিব আমাৰটো Q উলিয়াবলৈ হ'লে প্ৰথমতে আমাক Q3 লাগিব Q1 লাগিব তাৰ পিছতে আমি Q উলিয়াব পাৰিম so তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম Q1 উলিয়াম আমি হৰৰ পৰা যাম Q1 উলিয়াম Q1 উলিওৱা ফৰ্মুলাটো কি ফৰ্মুলা অফ Q1 L + n/4 - F যেটো CF F divided by FQ into I so ইয়াৰে আমি প্ৰথমতে এইবিলাক উলাব লাগিব L উলিয়াব লাগিব F উলিয়াব লাগিব FQ উলিয়াব লাগিব I টো আমি গমে পাইছো ক্লাছ ইন্টাৰভেল ইনটু নাম্বাৰস so তাৰ কাৰণে আমাৰ ফাৰ্স্ট কামটো হ'ব আমি n উলিয়াম অৰ্থাৎ আমি প্ৰথমতে কি উলিয়াম n উলিয়াম ৰবা মই ৰেড পেনেৰে মই অলৰেডি কৰি লৈছো so আমি কি প্ৰথমতে কি উলিয়াম n উলিয়াম যে n/4 আমি উলাব লাগিব সূত্ৰটো মনত ৰাখিবা L + n/4 - F divided by FQ into I so ইয়াৰ কাৰণে আমি প্ৰথমতে n/4 উলিয়াম n/4 মানে কি 56 divided by 4 56 ক আমি 4 এৰে ডিভাইড কৰিলে 4 1 যা 4 তাৰ পিছত 16 হয় 4 4 যা 16 so 14 উলাব n/4 যেতিয়া 14 উলাব তেতিয়া আমি কি কৰিম ইয়াতে সাম যে এই 14 টো কত লাইজ কৰে কত আছে CF4 কোনটো নম্বৰত আমাৰ 14 আহে CF4 ইয়াতে আমাৰ কি আহিব 14 আহিব গতিকে ইয়াৰে সুনটো ক্লাছ ইন্টাৰভেল থাকিব এই 14 টো ইয়াতে থাকিব CF4 গতিকে 16 ৰ যোনটো ক্লাছ ইন্টাৰভেল আছে সেই ক্লাছ ইন্টাৰভেলৰ যোনটো লোৱাৰ লিমিট that means 14.5 কি হ'ব সৰি 14.5 কি হ'ব আমাৰ L মানে already we know that lower limit so 14 to n/4 ইয়াতে আহে ইয়াৰে lower limit হ'ব 14.5 plus আমাৰ কি আছে L + n/4 পালো F উলিয়াব লাগিব এতিয়া so F মানে কি যোনটো আমাৰ ডাঙৰ হাতৰ এইটো F টো মানে কি বুজাইছে CF4 যোনটো যত আমাৰ n/4 ৰ নাম্বাৰটো যত পৰে অৰ্থাৎ এইটো আমি কি কৰিছো আমাৰ ধৰিছো এইটো ক্লাছ ইন্টাৰভেলক আমি ধৰিছো L Q1 ৰ আমি কোৱাৰ্টাৰ ডেভিয়েশ্যন হিচাপে আমি এইটো ধৰিছো ইয়াতে লাইজ কৰে বুলি গতিকে ইয়াৰে যোনটো তলৰ CF অৰ্থাৎ যোনটো নাম্বাৰ আমি পাইছো যোনটো CF ত পৰে তাৰে তলৰ CF খিনি আমাৰ কি হ'ব কিউমুলেটিভ ফ্ৰিকুৱেন্সি খিনি মানে এডিশন খিনি এইখিনি 810 টো হ'ব আমাৰ কি F গতিকে ইয়াৰে 14 পৰে ইয়াতে 14 ৰ তলৰটো নাম্বাৰ আছে 10 সো F টো কিমান হ'ব 10 n/4 আমি 14 পাইছো 14.5 এতিয়া আমাক কি লাগে FQ মানে কি 14.5 যত পৰে সৰি 14 যত পৰে n/4 তাৰে ফ্ৰিকুৱেন্সি নাম্বাৰটো শুনটো বাৰংবাৰটা হেইটো হ'ব আমাৰ FQ
সো 16 or আমাৰ 14 আহে গতিকে 10 তো নাহে 14 ইয়াতে আহে তো ইয়াৰে যেটো আমাৰ f সেই f টো আমাৰ কি হ'ব ইয়াতে আমাৰ fq হ'ব ঠিক আছে সো ইনটু I means 5 ৰিপিট কৰিছো প্ৰথমতে ফৰ্মুলা l + n/4 - f divided by fq into I কেতিয়াবা ইয়াতে fm ও থাকিব পাৰে সো কনফিউজ নহবা সো l fq f উলিয়াবলৈ হলে ফাৰ্স্ট আমি কি কৰিব লাগিব n/4 মানে কি n মানে 56 divided by 4 56 ক 4 ৰে 14 হ'ব 14 ইয়াতে আমি cf ত চাম cf ৰ কোড 14 আছে 10 ত নাই 16 ত আছে আমি 14 ইয়াতে বিচাৰি নাপাম কিন্তু কোনটো নাম্বাৰৰ ভিতৰত আহে হেতু চাব লাগিব যে 16 ৰ ভিতৰত আহে গতিকে 16 ৰ ভিতৰত আহা মানে কি ইয়াৰে আমাৰ কিন্তু ক্লাস ইন্টারভেল থাকিব তাৰে লোৱাৰ লিমিট means 14.5 এটো হ'ব l তাৰ পিছত f মানে কি 14 যত পৰে তাৰে তলৰ cf টো 10 হ'ব f তাৰ পিছত fq মানে কি যোনটো 14 আহে যোনটো আমাৰ cf ত পৰে তাৰে যোনটো ক্লাস ইন্টারভেল লৈছো যাৰে যোনটো frequency হে frequency টো হ'ব fq into I মানে 5 সো এতিয়া যেতিয়া আমি এবিলাক কৰিম তেতিয়া 14 - 10 4 6 5 20/6 তাৰ পিছত আমাৰ কি হ'ব এতিয়া ইয়াতে 14.5 plus 3.33 এইটো ওলাব এগেইন আমি q1 ওলালো q3 ওলাব লাগিব q3 ওলাবলৈ হলে আমাৰ ফৰ্মুলা বিলাক কেনেকুৱা l plus 3 into n/4 minus f divided by fq into I again আমি same formula 3 into n/4 কৰিম কাৰণ 3 into n/4 আমি already n/4 পাইছোৱে n/4 আছিল 14 3 into n/4 that means আমি কিমান পালো 42 পালো এই 42 আমি এতিয়া কোড চাম এই 42 টো কোড পৰে ইয়াৰে আমাৰ 42 টো কোড পৰে cf4 ইয়াতে পৰে 45 যে আছে এই 45 ৰ ভিতৰত আহে 41 ত নাহে সো ইয়াতে আমাৰ 42 আহে ইয়াতে আমাৰ 14 আহে সো গতিকে আমাৰ কি হ'ব ইয়াৰে আমাৰ যেটো লোৱাৰ লিমিট 34.5 এটো হ'ব আমাৰ l সো l হ'ব আমাৰ লোৱাৰ লিমিট l 34.5 এটো কি f এটো হ'ব fq ইয়াৰে ক্লাস ইন্টারভেল ইয়াৰে আমাৰ ক্লাস ইন্টারভেল লোৱাৰ লিমিট 34.5 তাৰ পিছত 4f এটো কি হ'ব fq আৰু এটো হ'ব 41 to f it means মই যদি এনেকে লও ৰব it means 34.5 এতিয়া আমাক কি লাগে f লাগে f2 ইয়াৰে যত 42 লাইজ কৰে তাৰে তলৰটো 41 তাৰ পিছত fq তলৰটো কোনটো হ'ব 42 যত পৰিছে তাৰে যোনটো cf সৰি তাৰে যোনটো f হেতু হ'ব 4 42 ইয়াতে আহিছে 3 into n/4 যোনটো উলাইছো তাৰে পৰা 42 পাইছো 42 to cf4 45 ৰ ভিতৰত আহে গটিকে ইয়াৰে যোনটো তলৰ ক্লাস ইন তলৰ যোনটো cf হেতু হ'ব f 41 আৰু f যোনটো আছে ফ্ৰিকোয়েন্সি 45 ৰ ভিতৰত ফ্ৰিকোয়েন্সি এই ক্লাস ইন্টারভেলত ফ্ৰিকোয়েন্সি টো 4 এটো হ'ব fq আৰু বাকিটো আছে সো 5 সো এইখিনি যেতিয়া আমি কৰিম 1 উলাব 4 5 5 1 जा 5 so 34.5 plus 1.25 35.75 এতিয়া আমাৰ কি হ'ব মূল কামটো হৈছে q উলিওৱা q is equal to q3 minus q1 divided by 2 q3 আমি কিমান পালো 35.75 q1 পাইছো 17.83 divided by 2 তেতিয়া আমি কৰিম তেতিয়া আমি কিমান পাম ইয়াতে কিমান হ'ব এটো ৰৈ গৈছে 2 is equal to 2 8 is 16 so ইয়াৰে answer to কিমান হ'ব 8.96 এটো হৈছে answer so এনেকে q3 ওলাব লাগিব so q3 minus q1 divided by 2 q1 to উলিয়াবা তাৰ পিছত q3 উলিয়াবা তাৰ পিছত q ফৰ্মুলাত বহাই কিনে ওলাব লাগিব